এজন চিকিৎসকৰ অমানৱীয় কাণ্ড ৰাজপথত ৰোগীৰ জীৱনৰ লগত কৰিলে খেলা এম্বুলেন্সখন ৰখাই দিছে ইয়াত চাওক বাচ্চাটো ইয়াত কান্দি আছে আৰু ইয়াত মানুহজনে ৰখাই থলে ৰাজপথত এম্বুলেন্স আভিজাত্যই মূৰত ধৰিছে নেকি এইজন চিকিৎসকৰ যোৰহাটৰ বৰুৱা চাৰিআলিত পোৱা সংঘটিত হৈছে এই ঘটনা য'ত যোৰহাটৰ বিশিষ্ট চিকিৎসক ডাক্তৰ নাৰায়ণ বৰদলৈয়ে ৱাকিং জোন বুলি আবদ্ধ কৰি ৰাখিলে ৰোগী লৈ অনা এখন এম্বুলেন্স খোজকাঢ়াটো ইম্পৰ্টেণ্ট নহয় এম্বুলেন্সখন ইম্পৰ্টেণ্ট নহয় চিকিৎসকৰ ভাষ্য আমি খোজ কঢ়া পথেৰে যাব নোৱাৰে এম্বুলেন্স আমি সকলো এই ৰাস্তাৰ মালিক যাবলৈ নিদিও এম্বুলেন্স চিকিৎসকজনে কেৱল অভব্য আচৰণ কৰাই নহয় আক্ৰমণাত্মকো হৈ পৰে উপায়বিহীন হৈ একাংশ লোকে তেওঁক বাধা দিয়াৰ চেষ্টা কৰে এইবিলাক ফালতু কথা নকব দে আপুনি এম্বুলেন্সখন ৰখাই দিছে বা আচৰিত কথা এম্বুলেন্সখন ৰখাই দিছে ভাই জইণ্ট ডিৰেক্টৰৰ কথা কৈছা নে জইণ্ট ডিৰেক্টৰক মোৰ কথা কবা কেতিয়া আমাৰ এম্বুলেন্স ৰখাই দিছে চাগে এটা ৰাস্তাত খোজ কাঢ়িব বুলি যোৰহাটৰ ৱাকিং জোন বুলি এটা এম্বুলেন্সখন ৰখাই দিছে মানুহে আচৰিত কথা কি আচৰিত কাণ্ড এয়া এজন ৰোগীৰ জীৱনতকৈও ডাঙৰ হ'ব পাৰেনে খোজ কঢ়াটো স্বাস্থ্যৰ যত্ন লোৱাটো ভাল কথা কিন্তু কাৰোবাৰ জীৱনৰ সৈতে হেতালি খেলি এনেদৰে ৰাজপথত খোজ কঢ়াৰ নামত এম্বুলেন্স যাবলৈ দিয়াত বাধা দিয়াটো কিমান দূৰ গ্ৰহণযোগ্য তাকো এজন চিকিৎসকে কৰিলে এই কাণ্ড এম্বুলেন্স ৰখাই দিছে চাগে এটা ৰাস্তাত খোজ কাঢ়িব বুলি যোৰহাটৰ ৱাকিং জোন বুলি এটা এম্বুলেন্সখন ৰখাই দিছে মানুহে যোৰহাটৰ পৰা জিন্তু দেউধাই ফুকনৰ ৰিপৰ্ট টাইম 8 এম্বুলেন্সখন ৰখাই দিছে ইয়াত চাওক বাচ্চাটো ইয়াত কান্দি আছে আৰু ইয়াত মানুহজনে এইবিলাক ফালতু কথা নকব দে আপুনি এম্বুলেন্সখন ৰখাই দিছে বা আচৰিত কথা এম্বুলেন্সখন ৰখাই দিছে ভাই জইণ্ট ডিৰেক্টৰৰ কথা কৈছা নে জইণ্ট ডিৰেক্টৰক মোৰ কথা কবা কেতিয়া আমাৰ মানুহবিলাক